তাকে কেমেৰাৰ আগত কথা কৈ থাকো মানে ক'ব পাৰো, কিন্তু যেতিয়া এনেকৈ এখন মঞ্চ পাওঁ খুবেই ভয় লাগে, কি কম কি নকম যেন লাগে। এতিয়াও বহুত ভয় লাগি আছে, আৰু তথাপিও বহুত 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 বেছি ধন্যবাদ ইমান বেছি মৰম দিয়াৰ বাবে। ইমান মৰম পাম বুলি কেতিয়াও ভবা নাছিলো। আচলতে যিবিলাক কাম কৰি গৈ আছিলো আচলতে ভাল লাগে কাৰণে কৰি গৈ আছিলো, আৰু তাত একো মোৰ নিজৰ একো স্বাৰ্থ নাই, ক'তো একো নাই, ভাল লাগে কৰি গৈ আছিলো। আৰু তেনেকৈ যে ৰাইজে ইমান আঁকোৱালি লৈছে, অসমবাসী ৰাইজে যে ইমান বেছি মৰম দিছে, চুকে কোনে ইমান বেছি মৰম পাইছে, সঁচাকৈ বহুত বেছি সুখী হৈছো। আৰু এই মৰমবোৰ দিয়াৰ বাবে আপোনালোকক বহুত 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 বেছি ধন্যবাদ। আপোনালোকৰ বাবে এটা হাত চাপৰি হ'ব লাগে। আচলতে আপোনালোকৰ কাৰণে আচলতে আজি মই এই মঞ্চখন পাইছো, আজি ইয়াত থিয় হৈছো, এয়া চব আপোনালোকৰ মৰমৰ বাবেহে, ৰাইজৰ মৰমৰ বাবে, বাকী একো নাই। সাধাৰণ জীৱ জন্তু লৈ পেলাই আৰম্ভণি কৰিছিলো কিছুমান কাম, য'তে তেতিয়া মই কোনো ধৰণৰ ভিডিঅ' নিদিওঁ। তেতিয়া ৰাস্তাই ঘাটে যদি কুকুৰ গৰু এই জীৱ জন্তু যদি দুখ পাই থকা দেখো, এনেকৈ ঘৰলৈ লৈ আহো। মায়ে তেতিয়া খং কৰে যে কিমান আনিবি, আৰু গৰু কুকুৰ ভৰ্তি হৈ থাকে গোটেই ঘৰ। তেনেকৈ আৰম্ভণি কৰিছিলো, আৰু আৰম্ভণি কৰোঁতে কৰোঁতে কেতিয়া কিবা এটা নিজে উপাৰ্জন কৰিলো। আৰম্ভণি কৰিছিলো চুইগিৰ পৰা, ডেলিভাৰী দিছিলো আগতে ডিব্ৰুগড়ত। তেতিয়া মই ইউনিভাৰ্চিটিত পঢ়িও আছিলো, আৰু তেনেকৈ নিজৰ গ্ৰেজুৱেশ্যন কৰিলো, মাষ্টাৰ্ছ কৰিলো, আকৌ APSC কাৰণে এটেম্পটো কৰিছিলো, ফিলিংছ ক্লিয়াৰো কৰিলো। তেনেকৈ আচলতে গোটেই জাৰ্ণিটো আৰম্ভ কৰিছিলো। তেতিয়া ভাবিছিলো যে নিজে যেতিয়া কিবা এটা উপাৰ্জন কৰিব পাৰিম, কিবা নহয় কিবা এটা কৰিব চেষ্টা কৰিম বুলি। সেনেকে কৰোঁতে কৰোঁতে কেতিয়া কাৰোবাৰ কাৰণে এখন ঘৰ সাজিলো, আচলতে মই নিজে গম নাপালো। এয়া কোনো মই প্লেন কেতিয়াও কৰা নাছিলো যে মই কাৰোবাৰ কাৰণে ঘৰখন সাজিম বুলি। হঠাতে হৈ যোৱা এটা পদক্ষেপ হৈ গল, আৰু তেনেকৈ আজিলৈকে যিখিনি কাম কৰি গৈ আছো একো প্লেন নাই, কিন্তু কৰিব মন গৈছে। দেখিছো কোনোবাই কিবা কষ্ট পাইছে, জীৱ জন্তু দুখ পাইছে, দেখিছো কৰি গৈ আছো। আৰু সেয়াই যে আমি যেতিয়া পুনৰ অসমৰ কথা কওঁ, সকলোৰে দৃষ্টিত আচলতে বেলেগ বেলেগ, মোৰ আপোনালোকৰ দাদাহঁতৰ সকলোৰে দৃষ্টিত আচলতে পুনৰ অসম বুলি কোৱাৰ লগে লগে বেলেগ বেলেগ ধাৰণা আহে। তেনেকৈ মোৰ ধাৰণা, যেতিয়া এজন মানুহে আন এজন মানুহক মৰম কৰে, য'ত আমি হিংসা ভাৱ নাৰাখো, য'ত আমি লোকৰ উন্নতিৰ কথা ভাবো, য'ত আমি ভাবো যে সেইজন মানুহে আৰু আগবাঢ়ি যাওক আৰু উন্নতি কৰক, য'ত আমি জীৱ জন্তু মৰম কৰিছো, য'ত আমি গছ পুলি ৰুইছো, আচল অৰ্থত সেয়া হৈছে পুনৰ অসম। সেই পুনৰ অসমখন গঢ়িবলৈ কিছুমান কাম কৰি গৈ আছো, আৰু সেই কামখিনি কৰোঁতে কৰোঁতে কেতিয়া কাৰোবাৰ কাৰণে ঘৰ সাজিব পাৰিলো নিজে গম নাপালো। 2023ত তেনেকৈ আমি 13খন ঘৰ সাজিছিলো। এতিয়া 2024ত 50খনকৈ ঘৰ সাজিবলৈ আগবাঢ়িছিলো, তাৰে ভিতৰত 17খন আমি সাজিবলৈ সক্ষম হলো। এতিয়ালৈকে 30খন ঘৰ সাজিলো, আৰু এয়া সকলোবোৰ আপোনালোকৰ মৰমৰ বাবেহে। তেনেকৈ জীৱ জন্তুৰ কাৰণে যেতিয়া আমাৰ উজনিৰ ফালে জীৱ জন্তুৰ ক্ষেত্ৰত এনিমেল চেল্টাৰ নাই, আচলতে সেই এনিমেল চেল্টাৰ বৰ্তমান মই ইয়াত এইখিনি কথা কৈ থকা সময়তে আমাৰ এনিমেল চেল্টাৰ আমি এতিয়া জয়পুৰত সাজি আছো, য'ত আমি দুখ পোৱা বাটৰ দুখ পোৱা জীৱ জন্তুৰ সেইবিলাক আমি গৈ পেলাই তাত ট্ৰিটমেণ্ট দিম। ইয়াত কোনো ধৰণৰ বিজনেছ নহয়, আমি কিবা বিজনেছ লৈ পেলাই কৰা নাই। ৰাস্তাত দেখিম গৰু দুখ পাই আছে, মেকুৰী কুকুৰ দুখ পাইছে, কিবা জীৱ জন্তু দুখ পাইছে, আমি তাত লৈ গৈ পেলাই সেইবিলাক তেওঁলোকক আশ্ৰয় দিম, লগত ট্ৰিটমেণ্ট কৰাম। তেনেকৈ গছ পুলিৰ ক্ষেত্ৰত আমি গছ পুলি ৰুবলৈ চেষ্টা কৰো, কিন্তু গছ পুলি ৰুওঁ তেনেকৈ যাৰ যিসকলৰ ঘৰ সাজো তেওঁলোকৰ ঘৰতে 2-3টা গছ পুলি ৰুওঁ, আৰু কওঁ যে তেওঁলোকৰ পৰা আমাক একো নালাগে, আমাক মাত্ৰ লাগে যে তেওঁলোকে এই গছ পুলি যিকেইটা দিয়া হৈছে সেইকেইটা যাতে ডাঙৰ দীঘল কৰিব পাৰে, যাতে পাছত সেয়া আমি দেখা পাওঁ, ভাল এটা ফল দিব পাৰে। তেনেকৈ কৰা হৈছে। মেডিকেল ট্ৰিটমেণ্ট কৰা হয়, আমি হেল্থ কেম্প কৰো। এতিয়া সৰু সৰু কণমানি ছোৱালী কেইজনীমান আছে যাক পঢ়াই আছো। মোৰ বয়স বেছি হোৱা নাই, তথাপি আমি চেষ্টা কৰিছো কিবা এটা কৰিবলৈ। এয়াই আচলতে পুনৰ অসম। এইখন পুনৰ অসম চেষ্টা কৰি আছো গঢ়িবলৈ। সেই পুনৰ অসমখন নিশ্চয় এদিন নহয় এদিন সঁচাকৈ মোৰ এই সপোনটো পূৰণ হ'ব যেন লাগিছে, আৰু এইটো সম্পূৰ্ণ কৰিবলৈ আমাৰ নৱপ্ৰজন্ম যুৱ প্ৰজন্মৰ সহযোগ লাগিব, আৰু তেওঁলোকে যিমানে সহযোগ কৰিব তেনেকৈ আমাৰ পুনৰ অসম। মই মোৰ ধাৰণাত কৈ গৈছো, আপোনালোকৰ ফালৰ পৰা চেষ্টা কৰিছে, সকলোৱে চবৰ ফালৰ পৰা চেষ্টা কৰিছে। অকল যে ঘৰ বনাই দিলে পুনৰ অসম হ'ব সেইটো নহয়, আপোনালোকে আপোনালোকৰ ফালৰ পৰা চেষ্টা কৰিছে, আমি নিজৰ ফালৰ পৰা চেষ্টা কৰিছো, সেয়া হ'বগৈ পুনৰ অসম। সেই পুনৰ অসমখন মই জীয়াই থাকিম নে নাথাকিম নাজানো, কিন্তু নিশ্চয় সেইখন পুনৰ অসম এদিন নহয় এদিন হ'ব। তাত লাগিলে মই কুকুৰ বনি আহিম, সেইখন হ'বই হ'ব। তাকে চেষ্টা কৰি গৈ আছো, আৰু বহুত কৰিবলগীয়া আছে। আৰু ইমানেই কম যে আমি কথা বহুত ক'ব পাৰো, মই এতিয়া বহুতখিনি কথা কৈ দিব পাৰো, কিন্তু সেইখিনি আমি
প্ৰেক্টিকেলি আমি কিমানখিনি আমি কৰিবলৈ পাৰিছো সেইটো যেতিয়া মই জীৱ জন্তুৰ কথা কৈ আছো এতিয়া মই দেখিছো যে কণ সৰু সৰু ল'ৰা ছোৱালী আছে মোৰ বয়সৰো আছে দাদা আদি আছে আমি জীৱ জন্তুৰ কথা কৈছো মই কওঁ যে যদি আমি গৈ আছো ক'ৰবালৈ দেখিছো যে বাটত গৰু এটা পৰি আছে কুকুৰ এটা পৰি আছে পটককে নিজৰ 2 মিনিট বা নিজৰ 10 মিনিট দি যদি ৰৈ পেলাই চাওঁ কেনেবাকে সেই জীৱ জন্তুটো উশাহ লৈ আছে নেকি কেনেবাকে সেই গৰুটো উশাহ লৈ আছে নেকি কেনেবাকে আমি তাক বচাবলৈ পাৰিম নেকি কিবা না ধৰণৰ বচাবলৈ পাৰিম নেকি আমাৰ যদি 10 মিনিট সেই জীৱ জন্তু আমি আমাৰ সময় দিওঁ আমি জীৱন এটা বচাবলৈ পাৰিম আমি তেনেকৈ ৰাস্তাত বহুত গৰু পাওঁ একদম পৰি থাকে এনেকৈ খুলি থাকে মৰি দিব যেন লাগে কিন্তু সেইখিনি গৰু আমি বচাবলৈ পাৰিছো এইখিনি ভিডিঅ'ত দেখুওৱা নহয় কিন্তু আমি জীৱ জন্তুৰ ক্ষেত্ৰত এনেকৈ নিজৰ 10 মিনিট দি পেলাই হ'লেও আমি জীৱন এটা বচাবলৈ পাৰিম সেইটোৱে কওঁ যে ইয়াত কণ ল'ৰা ছোৱালী দেখিছো আমাৰ বয়সৰ ল'ৰা ছোৱালী দেখিছো তোমালোকেও যাতে এনেকৈ যদি বাটত কুকুৰ মেকুৰী দেখা সেই কুকুৰ মেকুৰী যাতে আমি বচাবলৈ চেষ্টা কৰো যিমান পাৰো গছ পুলি ৰুওঁ আৰু এনেকুৱা নহয় যে কিবা এটা কাৰোবাক শ্ব' অফ কৰিবলৈ বা ভিডিঅ'ৰ জৰিয়তে মই কাৰোবাক কিবা দেখুৱাবলৈ চেষ্টা কৰিছো বা মোৰ কিবা পাৰ্চনেল কিবা উদ্দেশ্য আছে তেনেকুৱা একো নাই আজিকালি মই যোনটো চেঞ্জৰ কথা যোনটো সলনি কথা কওঁ এতিয়া মই সৰু সৰু কণমানি ল'ৰা ছোৱালী লগ পাওঁ তেওঁলোকে নিজে সৰু হৈ আছে ভৰি চুৰি টেঙা লয় আৰু কয় যে দাদা আপোনাৰ যেতিয়া ডাঙৰ হম আপোনাৰ নিচিনা কাম কৰিম বুলি নিজে ক্লাছ 2-3 পঢ়ে তথাপিও দেখিছো যে সি ডাঙৰ হৈ পেলাই এনেকুৱা কাম কৰিব বিচাৰিছে সেয়ে যোনটো সলনি কথা কওঁ এতিয়া মানুহৰ ৰাইজৰ মাজত অলপ অলপ দেখা পাইছো সেইখিনি দেখিয়ে মানে নিজৰ মনটো যোনটো ভাৱ আহে সেইটো মই বুজাবলৈ নোৱাৰিম চাগে আৰু এইটো কওঁ যে জীৱন আমি এবাৰে পাইছো এই যি দাদা মা বা নিজৰ লগৰ নিজৰ বন্ধু আমি জীৱনত এবাৰে পাম তেওঁলোকক কেতিয়াও আমি দ্বিতীয়বাৰ ঘূৰাই নাপাওঁ এই জীৱনটো আমি এবাৰে পাইছো আমাৰ যে মা আছে দাদা আছে মায়ে যে দেৰি হলে সুধে ক'ত আছ ভাত খালিনে নাই মায়ে যে ৰৈ থাকে ভাত খাবলৈ পাপাই যে সুধে পইচা আছে নাই তোৰ নিশ্চয় আপোনালোকৰ ল'ৰা ছোৱালী সুধে চাগে যে পইচা আছে নাই কত দাদাই যে সুধে কি হ'ল কি ভাবি আছ তেওঁলোকক জীৱনত এবাৰে পাইছো তেওঁলোক যদি এবাৰ ভাবি চাওঁ যে তেওঁলোক আমাৰ জীৱনৰ পৰা আঁতৰি গ'ল কেনেকুৱা অনুভৱ হ'ব সেই মায়ে যদি নাথাকে সেই মাগৰাকী যদি নাথাকে যে ক'ত আছ বুলি সুধিবলৈ এবাৰ ভাবি চাওঁ কেনেকুৱা আমাৰ মনত লাগিব সেইকাৰণে কওঁ যে তেওঁলোকৰ লগত যিমানটো সময় আছে যিমানটো সময় কটাব যাতে ভালদৰে কটাই যাতে সুখেৰে কটাই যাতে আমি যিমান পাৰো কাজিয়া পচাল কম কৰি পেলাই এটা পজিটিভ এনাৰ্জি লৈ পেলাই যদি আগবাঢ়ি যাওঁ সঁচাই কৈছো বহুত সুন্দৰ এখন অসম হ'ব আমি ছচিয়েল মিডিয়া যেতিয়াই খোলো নিউজ চেনেল যেতিয়াই খোলো চবফালে নিগেটিভিটি বা নিজৰ ল'ৰা ছোৱালীক পজিটিভ বস্তু এটা দেখাবলৈ কেতিয়াবা নোহোৱা হৈ যায় এইফালে নিউজ চেনেল খুলি লওক ফেচবুক খুলি লওক ইনষ্টা খুলি লওক ইউটিউব খুলি লওক য'তেই খুলি লওক অকল নিগেটিভিটি বহুত আছে সেই পজিটিভ কথাটো আমি শিকাবলৈ লাগে বুলি মই ভাবো সেইটোকে মই চেষ্টা কৰি আছো তাকে দেখুৱাবলৈ মই চেষ্টা কৰি আছো আৰু সেইখিনি মাত্ৰ আৰম্ভণি এয়া মাত্ৰ আৰম্ভণি আৰু সেইখিনি কাম আচলতে বহুত কৰিবলৈ আছে মাত্ৰ 0.1% আছে একো কৰাই নাই এতিয়ালৈকে বহুতখিনি কৰিবলগীয়া আছে বহুতখিনি আগবাঢ়িবলগীয়া আছে বহুতখিনি প্ৰজেক্ট হাতত ল'বলগীয়া আছে এতিয়া মাত্ৰ 50খন ঘৰ হৈছে হ'ব চাগে কিন্তু পাছলৈ এনেকুৱাকৈ যিমান পাৰিম আমি তেনেকৈ